এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। আজি যেনেকৈ গ্ৰেড 3ৰ এপইণ্টমেণ্ট লেটাৰ, গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰ দিলে, নিযুক্তি পত্ৰ ঘোষণা কৰিলে, ঘোষণা নহয় আজি হাতে হাতে দিলেই, আৰু অহাকালি যিহেতু গ্ৰেড 3ৰ দিব। আৰু ইতিমধ্যে আৰু এটা গুড নিউজ আহিছে, এইটো হ'ল যে শিক্ষা বিভাগৰ যি 4,500টা পোষ্ট আছিল সেইটো ফেব্ৰুৱাৰী মাহত সম্পন্ন হ'ব বুলি আমাৰ ৰণোজ পেগু ছাৰে ঘোষণা কৰিছে। তেখেতৰ মই যিখিনি তেওঁ দিয়া কথাখিনি মই দেখুৱাই আছোঁ বাৰু, সকলোৱে শেষলৈকে চাই থাকক। এয়া হৈছে আজিৰ। তেখেতে কৈছে যে ফেব্ৰুৱাৰীৰ ভিতৰত 4,500টা শিক্ষক পদত সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া। ইয়াৰ বাবে অব্যাহত নথি পৰীক্ষণ প্ৰক্ৰিয়া, ভেৰিফিকেশ্যন প্ৰক্ৰিয়াবিলাক যিহেতু চলি আছে, বেক অফিচে হওক বা ফিজিকেলি যিখিনি PWDৰো দিছিল, আৰু ফেব্ৰুৱাৰী মাহত হয়তো মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ 1 মাহ 2 মাহমান পিছত হয়তো আপোনালোকক নিযুক্তি পত্ৰসমূহ ঘোষণা কৰিব, তাৰিখটো ঘোষণা কৰিব আৰু বিতৰণ কৰিব। গতিকে এটা লেটেষ্ট আপডেট হয়, অতি সোনকালে আপোনালোকৰ 4,500টা যি পোষ্ট আছিল LP আৰু UPৰ সেইখিনি কমপ্লিট কৰিব। আৰু আগন্তুক দিনবিলাকত আৰু ইলেকশ্যনৰ পিছত হয়তো নতুনকৈ ৰিক্ৰুটমেণ্টৰ কাৰণে নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ পাব পাৰে। গতিকে এইখিনি আছিল আপডেট, সকলোৱে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ, থেংক ইউ।